মানৱীয়তাৰ স্বাৰ্থপতা মৃন্ময় হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য ফাদিল ওলায়ে আছে ইটোৰ পিছত সিটো ভয়ংকৰ পৰিকল্পনা ঘাতকৰ নৃশংস পৰিকল্পনাৰ কাহিনী শুনিলে হতবাক হ'ব আপুনি ভেটাপৰাত হত্যা কৰি মেঘালয়ত মৃতদেহ পেলোৱাৰ আছিল পৰিকল্পনা 10 বছৰীয়া অবোধ শিশু মৃন্ময় বৰ্মনৰ মুখখন দেখিলে প্ৰতিজন মানুহৰ মন মগজু আজিও শিহৰিত হয় কিন্তু এই দুটা পাষাণ হৃদয়ৰ মানুহৰ নামত একোটা জিয়া কলংক জিতুমণি আৰু দীপালীৰ হৃদয়ত এক মুহূৰ্তৰ বাবেও ক্ষুদ্ৰমান স্পন্দন যোগা নাছিল মৰম লগা শিশুটিক নৃশংসভাৱে হত্যা কৰাৰ পূৰ্বে জয়ানগৰত এখন হোটেলত বহি ৰচনা হৈছিল সমগ্ৰ পৰিকল্পনা দুই প্ৰেমিক প্ৰেমিকাই চাহ খাই পৰিকল্পনা কৰিছিল হত্যাকাণ্ডৰ হত্যাৰ সুপাৰি নিজে লৈছিল পাখণ্ড জিতুমণি আৰু সেই পৰিকল্পনা মতে শনিবাৰে ঘাতক জিতুমণিয়ে বনগাঁৱৰ টিউচনৰ পৰা নিজৰ বাইকেৰে লৈ গৈছিল মৃন্ময়ক নিজৰ ঘৰলৈ পূৰ্বে জিতুমণিয়ে ৰিলায়েন্সৰ পৰা কিনি আনি থৈছিল এটা ডাঙৰ ট্ৰলি পৰিকল্পনা আছিল ঘৰৰ ভিতৰতে হত্যা কৰা হত্যা কৰি ট্ৰলিত ভৰাই মেঘালয়ৰ পাহাৰত দলিয়াই দিয়া পৰিকল্পনা মতে নিয়া হৈছিল তাক নিজৰ ঘৰলৈ আদবাটত এখন দোকানত খুৱাইছিল কোল্ড ড্ৰিংক তাৰ পাছত ভেটাপৰাৰ এইটো পেট্ৰল পাম্পত কেনেদৰে বাইকত ভৰাইছিল পেট্ৰল চাউক এই দৃশ্য বাইকত বহি আছে কণমানিটো তেল ভৰাই ওলাই গ'ল ঘৰলৈ বুলি সকলো দৃশ্য বন্দী হ'ল তেল ডিপুটোত থকা চিচি কেমেৰাত আৰু অলপ পিছৰ এই চিচি কেমেৰাৰ দৃশ্য চাওক তাৰ কিছু সময়ৰ পাছতে ঘাতক জিতুমণিয়ে নিজৰ ভেটাপৰাৰ বাসগৃহৰ পৰা লৈ আহিছিল মৃন্ময়ক ঘৰৰ পৰা ডাঙৰ ট্ৰলি বেগটো লৈ বশিষ্ঠৰ দিশে আগবাঢ়িছিল জিতুমণি সেই দৃশ্য স্পষ্টভাৱে বন্দী হৈছিল চিচি কেমেৰাত আৰক্ষীৰ জেৰাত ভয়ংকৰ ভাষ্য জিতুমণিৰ ঘৰৰ কাষত আছিল বহু মানুহৰ ভিৰ তাৰ উপৰি ঘৰলৈ যাওঁ বুলি চিঞৰ বাখৰ লগাই আছিল মৃন্ময় বতৰ বেয়া হৈ আহিছিল সেই সময়ত মৃন্ময়ৰ উৎপাতত এনেদৰে তাক লৈ ট্ৰলিসহ ওলাই আহিছিল জিতুমণি তাৰ পৰা পোনে পোনে গৈছিল বশিষ্ঠৰ ইন্দিৰা নগৰলৈ বুলি তাতেই জিতুমণিয়ে ডিঙি চেপি ধৰিছিল মৃন্ময় কিছু সময় ধৰফৰাই চিঞৰি দিছিল মৃন্ময় লগে লগে আনটো হাতেৰে মুখত হেঁচা মাৰি ধৰিছিল এইটো পাখণ্ড প্ৰেমিকে হত্যাৰ সময়ত দীপালীৰ সৈতে ফোনত সংযুক্ত আছিল জিতুমণিৰ ফোন ভাবি চাওক সন্তানৰ মৃত্যু নিশ্চিত কৰা আৰু অন্তিম চিৎকাৰ কেইটা শুনিবলৈ ফোনৰ সিপাৰে এগৰাকী মাতৃ আকুল হৈ অধীৰ অপেক্ষা কৰাটো কল্পনাৰ বাহিৰত যিকোনো মানুহৰ বাবে কিন্তু তেনে অসম্ভৱকো সম্ভৱ কৰি একমাত্ৰ সন্তানৰ বৰণকাতৰ চিঞৰ নীৰৱে শুনি গৈছিল এইজনী ঘাতক মাতৃ দীপালী কি ভয়ানক কি বিভৎস আনহাতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে জিতুমণি হালৈ আৰু দীপালী ৰাজবংশীৰ বহু বিস্ফোৰক তথ্য জিতুমণি আৰু মৃন্ময়ৰ মাতৃ দীপালীৰ সৈতে 7 বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল জিতুমণিৰ পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীৰ সৈতেও হৈছিল ডিভোৰ্চ ঠিক একেদৰে জিতুমণিৰ প্ৰেমৰ বাবে দীপালীয়েও নিজৰ স্বামীক এৰিছিল আনহাতে এজি অফিচৰ চতুৰ্থ বৰ্গত কাম কৰিছিল হত্যাকাৰী জিতুমণিয়ে দীপালী আৰু জিতুমণিৰ মাজত হেঙাৰ হোৱাৰ বাবে হত্যা কৰিছিল কণমানি মৃন্ময় কাৰণ জিতুমণিৰ পৰিয়ালে নাজানিছিল দীপালী পূৰ্বে বিয়া হোৱা বুলি দীপালীক যুৱতী বুলি পৰিচয় দিছিল জিতুমণিৰ পৰিয়ালক মৃন্ময় হত্যাৰ মূল অভিযুক্ত জিতুমণি হালৈক লৈ দিছপুৰ আৰক্ষীৰ অভিযান মৃতদেহ উদ্ধাৰ হোৱা স্থান বেলতলা কলেজৰ সমীপ আৰু জিতুমণিৰ ভেটাপৰাস্থিত বাসগৃহত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ হত্যাকাণ্ডত ব্যৱহৃত জিতুমণিৰ AS01DU 7529 নম্বৰৰ ছুপাৰ স্প্লেণ্ডাৰ মটৰচাইকেলখন আৰু অন্যান্য কিছু সামগ্ৰী ঘৰৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ মটৰচাইকেলখন আনহাতে মৃন্ময়ৰ হত্যাৰ সময়ত পৰিধান কৰা জিতুমণিৰ এটা লং পেণ্ট উদ্ধাৰ কৰে বাসগৃহৰ পৰা লগতে বনগাঁৱৰ এটা স্থানৰ পৰা উদ্ধাৰ কৰে জিতুমণিয়ে পৰিধান কৰা টি-চাৰ্ট
উল্লেখ্য যে এতিয়াও তদন্ত চালুকীয়া পৰ্যায়তে অব্যাহত আছে আৰক্ষীৰ সন্দেহ হত্যাকাণ্ডত তৃতীয় কোনো লোকে সহায় কৰিছিল বশিষ্ঠক যিটো প্ৰশ্নৰ উত্তৰ নাই আৰক্ষীৰ হাতত ভিডিও জাৰ্নেলিষ্ট কাকলি কাকতিৰ হৈতে সন্তি দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ